আজি বড্ডগড় মহিয়সী বিহু সন্মিলন ইয়াত মহিলাসকলে আইমাতৃসকলে আয়োজন কৰিছে। এইবাৰ আমাৰ ষষ্ঠ বাৰ্ষিকভাৱে উদযাপন কৰিছে, কিন্তু আজি চাৰিওফালে এক ব্যতিক্ৰমী ৰূপত মঞ্চত বিহু ৰূপায়ণ হৈ আছে, কিন্তু তাৰ অনন্য এক ৰূপে এক ব্যতিক্ৰমী প্ৰয়াস আমাৰ ইয়াৰ আইমাতৃসকলে, বিশেষকৈ আমাৰ ইয়াত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী এই বড্ডগড়স্থিত আমাৰ ৰঙিয়া খণ্ড উন্নয়নৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাস বাইদেউ তেখেতৰ তত্ত্বাৱধানত আৰু তেখেতৰ সহযোগীসকলৰ উদ্যোগত ইয়াত যোৱাটো ৫টা বছৰত এক অভিনৱ ৰূপত এই অনুষ্ঠানটি আয়োজন কৰিছে। আৰু এইবাৰ এক অনন্য ৰূপত এই বড্ডগড় মহিয়সী মহিলা বিহু সন্মিলনৰ যিটো আয়োজন, ষষ্ঠ বাৰ্ষিক যিটো ৰঙালী বিহু সন্মিলনৰ যিটো আয়োজন, এইটো সঁচাকৈ আমি অভিভূত হৈছোঁ। কাৰণ কি আমি বিহু বুলি ক'লে আমি বিভিন্ন মঞ্চত গৈ বিহুৰ যিটো পৰিৱেশ আমি সদায় প্ৰত্যক্ষ কৰোঁ, তাৰ ব্যতিক্ৰমী ৰূপত ইয়াত আইমাতৃসকলে মহিলা সমাজে ইয়াত এক মুকলি পথাৰৰ মাজত এই ঐতিহ্যমণ্ডিত আৰিমত্ৰ প্ৰাংগণৰ এই মুকলি পথাৰত আহঁতৰ তলত তেখেতসকলে বিহু উদযাপন কৰিছে। ইয়াত ৰাতিপুৱাৰে পৰা বিভিন্ন খেল ধেমালি অনুষ্ঠিত হৈছে। আইমাতৃসকলে ইয়াত ৰচিতনৰ পৰা আদি কৰি দৌৰাৰ পৰা ভেকচনৰ পৰা আদি কৰি আটাইখিনি খেলত অংশগ্ৰহণ কৰিছে। আইমাতৃসকলে যুৱতীসকলে অংশগ্ৰহণ কৰিছে, বিশেষকৈ চেমনীয়াসকলেও অংশগ্ৰহণ কৰিছে। গতিকে এনেকুৱা এটা ৰূপত লগতে আজি আটাইতকৈ ডাঙৰ ব্যতিক্ৰমী ৰূপটো আমি দেখিবলৈ পাইছোঁ যে ইয়াত আইমাতৃসকলে তেখেতসকলৰ নিজে কিছু থলুৱা খাদ্য সম্ভাৰ তেখেতসকলে প্ৰস্তুত কৰি ইয়াত প্ৰদৰ্শন কৰিছে। আৰু আমি সেই খাদ্য সম্ভাৰসমূহ আমি ইয়াৰ মানে ৰুচিটো আমি অনুভৱ কৰিছোঁ। আমি সেইখিনিক তেখেতসকলৰ এটা পৰ্যায়ক্ৰমে তেখেতসকলক মূল্যাংকন কৰাৰ কাৰণে আমি প্ৰথম দ্বিতীয় তৃতীয়ৰ কাৰণে আমি কিছু বাছনি কৰিছোঁ। গতিকে আমি এই ধৰণৰ এটা যিটো উলহ মালহৰ যিটো পৰিৱেশ, বহাগ বিহু বুলি ক'লে যিটো হেঁপাহৰ ৰঙালী বিহু, আৰু এই বিহুক লৈ আমাৰ আইমাতৃসকলে বা আমাৰ যুৱক যুৱতীসকলে বা আমাৰ চেমনীসকলে উঠি অহা প্ৰজন্মই বিহু সম্পৰ্কে আমাৰ যিটো প্ৰাকৃতিক যিটো বিনন্দীয়া ৰূপ, যিটো আমাৰ আহঁতৰ তলত যিটো বিহু, মুকলি পথাৰত যিটো বিহু, এই পৰিৱেশ ইয়াত বিৰাজ কৰি ইয়াৰ সংগতি ৰূপে ইয়াত প্ৰসংগক্ৰমে ইয়াত সংগতি ৰূপে ইয়াত খাদ্য সম্ভাৰ কিছু প্ৰস্তুত কৰি আইমাতৃসকলে এটা অভিনৱ ইয়াত পদক্ষেপ গ্ৰহণ কৰিছে। মই আটাইখিনি এই পদক্ষেপৰ বাবে আটাইখিনি উদ্যোক্তাকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই অনুষ্ঠানটো যাতে আহি থকা দিনত, অনাগত দিনত যাতে এটা অনন্য ৰূপত ইয়াৰ মাত্ৰা প্ৰদান হয়, তাৰ কাৰণে মই কামনা কৰিছোঁ। আমাৰ বড্ডগড় মহিয়সী মহিলা বিহু সন্মিলন আজিৰ এই ষষ্ঠ বছৰ হ'ল। গতিকে এই 6 বছৰত আমি কৰি আছোঁ, প্ৰথম বছৰৰ পৰা আৰম্ভ কৰি দিনক্ৰমে পৰ্যায়ক্ৰমে আমি বেলেগ অনুষ্ঠান কৰি আছোঁ। এবাৰ ৰাতিপুৱা আমাৰ চাফাই অভিযান হ'ল, ছেকেণ্ডত আমাৰ যি ধৰ্মীয় পতাকা উত্তোলন, সেইটো জাতীয় বিহু, সেই বিহুটো আমি উত্তোলন কৰিলোঁ পতাকা। তাৰপিছত আমাৰ যিসকল জ্যেষ্ঠ আইমাতৃ আছিল, প্ৰায় 100জন আইমাতৃক জ্যেষ্ঠসকলক আমি এখনিকৈ চাদৰেদি সন্মান যাচিছোঁ। আৰু তাৰপিছত আমাৰ খাদ্য প্ৰতিযোগিতা আছিল। আমাৰ ৰঙিয়াৰ পৌৰসভাৰ উপপৌৰপতি উপস্থিত আছিল আৰু পৌৰপতিৰ লগতে সকলো বিষয়ববীয়ে আমাক শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। আৰু তাৰপিছত আমাৰ খেল ধেমালি আছিল, ৰচা-টনা আছিল, চকী খেল আছিল, ভেকচন প্ৰতিযোগিতা আছিল, আৰু সেইবিলাক। আৰু এতিয়া আছে একক বিহু নৃত্য আছে, তাৰপিছত আমাৰ মুকলি বিহুৰ প্ৰগ্ৰাম আছে। সেইবিলাক প্ৰগ্ৰাম আমাৰ মোটামুটি পৰ্যায়ক্ৰমে চলি আছে এতিয়ালৈকে। আৰু ৰাতি আমাৰ জেং বিহুৰ দল আছে, বিহু দল আছে, সেইখিনিও হ'ব। গতিকে আমি বিশেষকৈ মহিলাসকল ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আৰু যিসকল মহিলা সঁচাকৈ মানে শলাগ ল'বলগীয়া তেওঁলোকক, যে তেওঁলোকে ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে নন ষ্টপ তেওঁলোকে এই মঞ্চখনৰ কামতে মানে জড়িত হৈ আছে। আৰু প্ৰত্যেকেই সহায় সহযোগিতাৰ বাবে আমি আজি 6 বছৰত ভৰি দিব পাৰিছোঁ এই বিহু সন্মিলনখনি, নহ'লে আমি নোৱাৰিলোঁ হয়। সকলো ৰাইজৰ আশীৰ্বাদ তথা সহায় সহযোগিতা থকাৰ বাবেহে আমি আগবাঢ়িব পাৰিছোঁ। অনাগত দিনত আমি আৰু সুন্দৰভাৱে কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ স্থানীয় বিধায়ক মহোদয় আজি আহিছিল, তেখেতেও আমাক উৎসাহ উদ্দীপনা দি গ'ল। গতিকে আমি সকলোৰে পৰা সহায় সহযোগ পাইছোঁ, আৰু আমি যিখিনি সময় আৰু বাকী আছে সেইখিনি আমি সুন্দৰভাৱে কৰিম বুলি আশা ৰাখিছোঁ।